Hello guys, মই নন্দিনী মোৰ চেনেল নন্দিনী ব্লগছ লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই লৈ আহিছো আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি। আজি মই গাহৰি মাংস আৰু লাই শাক বনাম। চাওচোন আহক কেনেকৈ মই বনাইছো আৰু আপোনালোকেও পাৰিলে চাই পেলাই শিকিব বনাবলৈ। এয়া মই গাহৰি মাংস বনাবৰ কাৰণে গাহৰি মাংস আধা কেজি মই ধুনীয়াকৈ বইল কৰি লৈছো অলপ। আৰু ইয়াফালে আছে লাই শাক, ইফালে মই আদা নহৰু পেষ্ট বনাই লৈছো, আলু কাটি লৈছো আৰু বিলাহী লগতে ভাবিছো আজি ভোট জলকীয়া দি পেলাই বনাম। ভোট জলকীয়া দিম, অকমান জ্বলা খাই ভাল লাগে। আৰু ইয়াত হালধি নিমখ আৰু গোটা জিৰা কেইটামান ধনিয়া গুটি সেয়া মছলা বিশেষ একো ব্যৱহাৰ নকৰো। কেনেকৈ চিম্পলকৈ বনাব পাৰো আহকচোন চাওঁ। আজি মই জুইত বনাইছো কাৰণ মাহঁতে যিহেতু নাখায়, আমাক গেছত বনাবৰ কাৰণে অকমান নিদিয়ে, দিগদাৰ হয়। সেইকাৰণে আমি জুইতে বনাইছো। এইটো আমাৰ কেঁচা পাকঘৰ। গাহৰি মাংসৰ যিহেতু তেল বহুত বেছি থাকে, সেইকাৰণে তেলৰ পৰিমাণটো মই একেবাৰে কম দিম। এয়া কেৰাহীত মোৰ তেল গৰম হৈছে। এতিয়া মই পিঁয়াজখিনি প্ৰথমতে দি লম। পিঁয়াজখিনি দি মই অলপ ৰঙা হোৱাকৈ ভাজি ল'ম। পিঁয়াজ মোৰ ৰঙচুৱাকৈ মই পিঁয়াজখিনি ভাজি লৈছোঁ। খাবলৈও ভাল হয় আচলতে বস্তুবোৰ। আগততো আমাৰ আইতা ককাহঁতে জুইতে বনাইছিলে গোটেইখিনি, কিন্তু আজিকালি আমাৰ অসুবিধাৰ কাৰণে আমি জুইটো অলপ কম ব্যৱহাৰ কৰা হয়। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টটো দি দিম। এইখিনি এতিয়া মই অলপ টাইম ভাজি থাকাকৈ। দেখিছে কিমান কম তেলতে মই বনাইছো। এতিয়া মই ইয়াতে বিলাহীখিনি দি লৈছো। বিলাহীখিনি অলপ ভাজি ল'ম। বিলাহীখিনি মোৰ অলৰেডি গলিছে আৰু ভাজি। এতিয়া ইয়াতে মই মাংসখিনি দি দিম। অলপ সময় ভাজিম। মাংসখিনি দি পেলাই এতিয়া মই অলপ সময় ভাজিম এনেকৈ। তাৰপিছতহে মই হালধি নিমখ মছলা আদি সকলোখিনি মই ইয়াত দিম। এতিয়া মই আলুখিনি ইয়াত এড কৰি দিম, নহ'লে আলুবোৰ পিছত নিসিজিব। এতিয়া মই ইয়াত মছলাখিনি হালধি নিমখ যিখিনি মছলা মই লৈছিলোঁ সেইখিনি মই ইয়াত ব্যৱহাৰ কৰিম। দেখিছে এতিয়াৰ পৰা ইমান ধুনীয়া কালাৰ আহিছে। এতিয়া অলপ সময় ঢাকন মাৰি সিজিবলৈ দিম। এয়া মাংস কিনো হৈছে চাওঁচোন। দেখিছে ইমান ধুনীয়া ৰং আহিছে মাংসৰ। এনেকৈ আৰু দুবাৰমান লৰাই মেলি পানী দিব লাগিব। গোটেই মছলাখিনি ধুনীয়াকৈ গলি গ'ল। বিলাহী চিলাহী আদা নহৰু পেষ্ট চব মিক্স হৈ গ'ল ধুনীয়াকৈ।
এতিয়া আৰু অলপ সময় ঢাকিব লাগিব। এতিয়া ভোট জলকীয়া এডোখৰ কাটি লৈছোঁ, গুটিটো নিদিওঁ, এড কৰি দিম। এতিয়া মই গৰম পানী এড কৰি দিম ইয়াত। বহুত বেছি পানীও নিদিওঁ, এই মাংসখিনি সিজিবৰ কাৰণে অলপ পানী দি দিম। মাংসখিনি যদি বইলে হৈ আছে, বহুত বেছিও টাইমো হেৰি কৰিব নালাগে, সিজাব নালাগে, অলৰেডি সিজিয়ে আছে আধাখিনি। এতিয়া মই লাই শাকখিনি ইয়াতে এড কৰি দিম। দেখিছে এনেকৈ মই লাই শাকখিনি ধুনীয়াকৈ ছিঙি থৈছোঁ হাতেৰে, কটাৰে কটা নাই, হাতেৰে ছিঙি লৈছোঁ। লাই শাকখিনি দেখাত বহুত বেছি নিচিনা লাগিছে, কিন্তু মানে লাই শাকটো কেৰাহীত দিয়াৰ পিছতহে কমি যায় ন। ধুনীয়াকৈ মিক্স কৰি ল'ম এতিয়া। এতিয়া অকণমান সিজিবৰ কাৰণে ঢাকন মাৰি দিম মই। আজি মই মাংস নমালোঁ, হৈ গ'ল ধুনীয়াকৈ, দেখিছে। এতিয়া আৰু গৰম গৰম ভাতৰ লগত খাবহে লাগে। ঠিক আছে গাইজ, আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকে মোৰ চেনেলটো চাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব। ধন্যবাদ।